নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়ন আৰু লৈ আহিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এইড বিগ ব্ৰেকিং শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব প্ৰতিগৰাকী লোকক অৰ্থাৎ মেঘালয়ৰ কাণ্ডৰে জড়িত প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই যেহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বহু কেইগৰাকী লোকক অৰ্থাৎ যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল 19 আগষ্টৰ দিনা যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল অসমৰ বাহনক লক্ষ্য কৰি যি ঘটনা সংঘটিত হৈছিল তাৰ পাছতে এতিয়া কালিৰ দিনটো বিধানসভাৰ সেই মজিয়াত উদ্যত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰিছে কৈছে যে মেঘালয় কাণ্ডৰে জড়িত লোকক গ্ৰেপ্তাৰ কৰি শীঘ্ৰেই অনা হ'ব বিচাৰলৈ আৰু ইতিমধ্যে বহু কেইগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে কেএছইউৰ সভাপতি উপসভাপতি সাংগঠনিক সাধাৰণ সম্পাদককে ধৰি প্ৰায় 5 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে আমি জনাইছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ অসমৰ বাহনৰ আক্ৰমণ চলোৱা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি শীঘ্ৰেই বিচাৰলৈ অনা হ'ব 19 আগষ্টত কলা মাস্ক পৰিধান কৰি খাচী যুৱকে অসমৰ বাহনক লক্ষ্য কৰি কৰিছিল শিলগুটি নিক্ষেপ অসমৰ 8খনকৈ বাহনত ক্ষতিসাধন কৰিছিল কেএছইউৱে য'ত আহত হৈছিল 18 জনকৈ অসমৰ লোক আৰু মেঘালয় কাণ্ডত জড়িত লোকৰ বিৰুদ্ধে শীঘ্ৰেই গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে খাচী ছাত্ৰ সন্থাৰ সহকাৰী সাংগঠনিক সম্পাদক জেৰেমিয়া পথামি আৰু ঘটনাৰ নিশাই কেএছইউৰ সভাপতি উপসভাপতি সম্পাদকক গ্ৰেপ্তাৰ অসমৰ বাহনৰ আক্ৰমণত জড়িতসকলক চিনাক্তৰ বাবে গঠন বিশেষ তদন্ত কমিটি আৰু এই কাণ্ডৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে শীঘ্ৰেই গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এই বৃহৎ ঘোষণা আৰু যিসকল লোকে ঘটনা সংঘটিত কৰিছিল যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল সেই প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ বাবে এখন তদন্ত কমিটি গঠন কৰা হৈছে বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু 19 আগষ্টৰ দিনা মুখত কলা মাস্ক পৰিধান কৰি অসমৰ বাহনত এনেধৰণে আক্ৰমণ কৰিছিল একাংশ উদণ্ড যুৱকে আৰু য'ত আহত হৈছিলে অসমৰ 18 জনকৈ লোক আহত হৈছিলে অসমৰ বাহনত আক্ৰমণ কৰিছিলে মেঘালয়ৰ তৰফৰ পৰা অসমৰ বাহনত আক্ৰমণ কৰিছিলে আৰু তাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে প্ৰতিগৰাকী লোক আৰু ইয়াৰ পাছত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে তেখেতে ঘোষণা কৰিছে তেখেতে লগতে কৈছে যে যিসকলে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিলে যিসকলে হিংসাত্মক কাণ্ড সংঘটিত কৰিছিলে সেই প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ইতিমধ্যে বহু কেইগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে কেএছইউৰ সভাপতি উপসভাপতি সম্পাদককে ধৰি বহু কেইগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে প্ৰত্যেকজন লোককে তদন্তৰ আওতালৈ অনা হ'ব আৰু অসমৰ বাহনক এনেধৰণে লক্ষ্য কৰি লৈছিলে এইসকল উদণ্ড যুৱকে মুখত কলা মাস্ক পিন্ধি উদণ্ড যুৱকসকলে অসমৰ বাহনক লক্ষ্য কৰি লৈছিলে অসমৰ বাহনত আক্ৰমণ কৰিছিলে আৰু তাৰ পাছতেই প্ৰতিবাদ হৈছিলে আৰু প্ৰতিবাদৰ পিছত এতিয়া কালিৰ দিনটোত বিধানসভাৰ মজিয়াত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মন্তব্য কৰিছে যে যিসকল লোকে ঘটনা সংঘটিত কৰিছে এজনো লোক হাৰি যাব নোৱাৰিব প্ৰত্যেকগৰাকীৰ লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব জনাইছো এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছো মেঘালয়ৰ কাণ্ডৰে জড়িত প্ৰত্যেকগৰাকী লোককে গ্ৰেপ্তাৰ কৰা হ'ব আৰু শীঘ্ৰেই বিচাৰলৈ অনা হ'ব আৰু মেঘালয় বিধানসভাত এই বিশেষ ঘোষণা কৰিছে মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আৰু ইতিমধ্যে বহু কেইজন লগতে 4-5 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে সহকাৰী সাংগঠনিক সম্পাদক কেএছইউৰ সভাপতি উপসভাপতি সম্পাদকক গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ দিনাই অৰ্থাৎ 19 তাৰিখৰ নিশাই 3 জনক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু তাৰ পাছত সহকাৰী যি সাংগঠনিক সম্পাদক তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু ইতিমধ্যে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে আমাৰ হাতত মন্তব্য আছে কালিৰ দিনটোত বিধানসভাত কি কৈছিলে সেয়া আমি শুনাই ল'ব বিচাৰিছো
between the two delegations headed by Deputy CM Meghalaya and Senior Cabinet Minister from Assam, Shri Atul Boraj, and Deputy CM, Shri Nabalam Bhaji, which was attended by the respective Chief Secretaries and senior officials. Based on the meeting, the road blockage at Jorabad by the Assam Association was called off, leading to resumption of normalcy in the movement of essential commodities across the state. A dedicated hotline between Assam and Meghalaya has been established. Permanent district-level joint committees will be constituted, comprising the Deputy Commissioner Rongpo and the Deputy Commissioner Kanpur Metropolitan, along with police officers of the corresponding level from both districts, to ensure that day-to-day issues arising along the interstate border are resolved promptly. A joint committee comprising the Commissioner, Secretary level, transport authorities of both states, along with representatives of the Tourist Vehicle Association, will be constituted to facilitate and regulate tourist transport movement and safeguard the shared tourism interests of Assam and Meghalaya. Further, yesterday, a meeting was chaired by Honorable Deputy Chief Minister in charge of Transport with the Meghalaya Association, in which the associations agreed to withdraw the agitation which resulted in normalcy in the movement of vehicles. And the next meeting, along with the association, will take place sometime in the second week of September to further discuss other matters. Sir, also on this front, I would like to assure the members of this August House, as well as the citizens of our state, that the unfortunate incident that took place is something that the government has taken strong note of. We have been strict in the actions that have been taken by us, and will ensure and assure the House